আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ চেপ্টাৰ 6 ত্ৰিভুজৰ অনুশীলনী 6.2 কুৱেশ্যন নং 1 ৰ পৰা 4 লৈকে কৰাম। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। চ' তোমালোকে এতিয়া ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। ত' আজিৰ এইটো ক্লাছত মই তোমালোকক অনুশীলনী 6.2 অংকখিনি কৰাম। ইয়াৰ আগৰ ক্লাছত মই অনুশীলনী 6.1 ৰ আটাইখিনি অংক কৰাইছিলো। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকা। ত' আমি 1 নম্বৰটো প্ৰথমতে কৰো। 1 নম্বৰটো কি কৈছে চোৱা, যে চিত্ৰ 6.19 ৰ 1 নং আৰু 2 নঙত DE প্যাৰেলেল BC, অৰ্থাৎ DE সমান্তৰাল কি দিছে BC, এই DE টো BC ৰ সমান্তৰাল। এতিয়া কৈছে যে 1 নম্বৰৰ EC উলিয়াব লাগে, 1 নম্বৰৰ আমাক কোনটো উলিয়াব লাগে, এইটো EC, এইখিনি অংক উলিয়াব লাগে, আৰু 2 নম্বৰৰ পৰা আমাক কি উলিয়াব লাগে, AD, অৰ্থাৎ এইখিনি অংক উলিয়াব লাগে। তো আমি কেনেকৈ কৰিম চোৱা, যে 1 নম্বৰত আমাক কি দিয়া আছে চোৱাচোন, যে আমাক দিয়া আছে DE প্যাৰেলেল BC, হয়নে? সো তোমালোকে ক্লাস 9ত থেলছৰ এটা উপপাদ্য পাইছিলা, এই চেপ্টাৰ তোমাৰ ত্ৰিভুজ চেপ্টাৰটোতে, যে থেলছনৰ উপপাদ্য মতে যদিহে ত্ৰিভুজ এটা দুটা বাহু এনেকে যদি কি থাকে, সমান্তৰাল থাকে, তেতিয়া যিটো ত্ৰিভুজৰ যিটো বাহুত এই এটা বিন্দুৱে কি কৰিব, ছেদ কৰিব, সেই ছেদটো কি হ'ব, যে এই বাহুটো আধা অংশত কি কৰিব, আমি এনেদৰে লিখিব পাৰিম যে AD বাই DB ইকুৱেল টু AD বাই AE বাই EC, এনেদৰে আমি লিখিব পাৰো। ঠিক একেদৰে এইটোকো আমি এনেকৈ কৰিব পাৰো, যে যিহেতু এই DE যিটো বাহু আছে, এই বাহুটো BC ৰ সমান্তৰাল, গতিকে আমি এই ক্ষেত্ৰত ক'ব পাৰো DE প্যাৰেলেল BC। ঠিক আছে, আৰু এইটোৰ ক্ষেত্ৰত কি ক'ব পাৰো, DE প্যাৰেলেল BC। ওকে, সো এইটো আমি আৰামছে কৰিব পাৰিম। তো চোৱা, 1 ৰ 1 আমি কৰো প্ৰথমে। 1 ৰ 1 তোমাক যিখিনি দিয়া আছে আমি সেইটো ফাৰ্স্ট লিখি লওঁ, যে দিয়া আছে ত্ৰিভুজ ABC ৰ কি কি দিয়া আছে, যে DE প্যাৰেলেল BC দিয়া আছে। আৰু আমাক কোনখিনি অংশ দিয়া আছে সেইখিনিতো তোমালোকে জানাই, যে AD দিয়া আছে 1.5, এইখিনি যদিহে পাৰা মেনশ্যন কৰি দিবা, যে ইয়াতে লিখি দিবা যে AD হ'ল 1.5, তাৰপিছত AE হ'ল 1 হ'ল, তাৰপিছত DB হ'ল তোমাৰ কিমান, যে 3 সেন্টিমিটাৰ। ঠিক আছে, গতিকে এইটো যদি এনেকে হয়, যে থেলছৰ উপপাদ্য মতে আমি কি লিখিব পাৰিম, যদিহে AD বাই DE প্যাৰেলেল BC হৈছে, গতিকে আমি কি লিখিব পাৰো, যে AD বাই DB ইকুৱেল টু কি হ'ব, AE বাই EC। এইটো কি উপপাদ্য মতে এটা লিখি দিবা, যে থেলছনৰ উপপাদ্য মতে, থেলছৰ উপপাদ্য মতে, ঠিক আছে। সো এইটো আমাক দিয়া আছিলে এইখিনি DE প্যাৰেলেল BC। ঠিক আছে, সো এই ক্ষেত্ৰত চোৱা আমি কি কৰিব পাৰো, যে AD, এটা চোৱা AD ৰ মান কিমান দিয়া আছে আমাক 1.5, গতিকে 1.5 ডিভাইড বাই DB, DB ৰ মান কিমান দিয়া আছে 3, ইকুৱেল টু AE, AE ৰ মান কিমান 1 ডিভাইড বাই AE, মানে আমাক যিহেতু চোৱা AE ৰ মান কিমান ইয়াতে 1, আমাক যিহেতু 1 নম্বৰটোত ওলাব দিছে EC, কি ওলাব দিছে EC, গতিকে EC, এইটো চোৱা EC। ঠিক আছে, সো এতিয়া চোৱা, আমি যদি এই দশমিকটো যদি উঠাই দিওঁ, দশমিকটো উঠাই দিলে কি আহি যাব চোৱাচোন, দশমিকটো উঠাই দিলে তলত কি আহি যাব, শূন্য আহি যাব। মানে কি হ'ল, এইটো 1 ঘৰ আগত আছে ন, মানে কি আমি তলত 10ৰে পূৰণ দিম, 10ৰে পূৰণ দিলে 30ক কেইবাৰ হ'ব, 30 ইকুৱেল টু 1 বাই EC। বুজি পাইছা? সো এতিয়া চোৱা, আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম, যে 15 ইনটু EC 13 ইনটু 1, গতিকে কিমান হ'ব, যে 15 ইনটু EC ইকুৱেল টু 13 ইকুৱেল টু 30। এতিয়া কি হ'ব, EC ইকুৱেল টু 30, আৰু এইটো 15 EC ৰ লগত পূৰণ হৈ আছে, ইফালে কি হ'ব, হৰণ হ'ব, 15 30ক কেইবাৰ, 2 বাৰ, অৰ্থাৎ এতেকে EC ৰ মান আমি কিমান পালো, যে 2 সেন্টিমিটাৰ। ঠিক আছে, এইটো হৈ গ'ল আমাৰ 1 নম্বৰটো পাই গলো। এতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম চোৱা। তো 2 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে চোৱা, যে আমাক AE ৰ মান দিয়া আছে 1.8 সেন্টিমিটাৰ, তাৰপিছত BD ৰ মান দিয়া আছে 7.2 সেন্টিমিটাৰ, আৰু EC ৰ মান দিয়া আছে আমাক 5.4 সেন্টিমিটাৰ। এতিয়া আমাক এইখিনিৰ পৰা কি উলিয়াব লাগে, এই AD ৰ মান আমি নিৰ্ণয় কৰিব লাগে। তো চোৱা AD ৰ মান আমি কেনেকৈ উলিয়াম, ইয়াতে যিহেতু কৈছে DE প্যাৰেলেল BC, অৰ্থাৎ এই DE বাহুটো এই BC বাহুৰ কি সমান্তৰাল, গতিকে সমান্তৰাল হলে কি হ'ব, যে থেলছৰ উপপাদ্য মতে আমি কি কৰিম, এই অংকটো কৰিম। তো থেলছৰ উপপাদ্য মতে কি হ'ব চোৱা, যে দিয়া আছে চোৱা, যিহেতু ইয়াতে দিয়া আছে আমাক যে DE প্যাৰেলেল BC, হয়নে, গতিকে কি হ'ব, যে AD বাই কি হ'ব, AD বাই DB ইকুৱেল টু AE বাই EC, কি উপপাদ্য মতে, যে থেলছৰ উপপাদ্য মতে। ঠিক আছে, এইটো থেলছৰ উপপাদ্য মতে আমি এইখিনি পালো। তো আমাক যিহেতু উলিয়াব দিছে AD, এতিয়া চোৱা,
AD by DB, DB মানে কিমান ইয়াতে যে 7.2 ইকুয়াল টু AE, AE এর মান কিমান 1.8 বাই EC, EC এর মান কিমান 5.4, ঠিক আছে। সো এতিয়া চোৱা যে AD by 7.2 ইফালে চোৱা যে দুয়োটাতে কি আছে, এক ঘৰ আগত দশমিক আছে, গতিকে দুয়োটাত দশমিক উঠি যাব, ঠিক আছে। গতিকে 18 ডিভাইড বাই কিমান হ'ব 54, কিমান হ'ব 18 ডিভাইডেড বাই 54। সো এতিয়া চোৱা ক্রস মাল্টিপ্লিকেশন হলে কি হ'ব যে AD ইনটু 54, AD ইনটু 54 ইকুয়াল টু 18 ইনটু 7.2, 18 ইনটু 7.2। তো এতিয়া AD ৰ লগত 54 পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব হৰণ হ'ব, আৰু ওপৰত কি হৈ যাব 18 ইনটু 7.2 ডিভাইড বাই কিমান এই 54 টো আহি যাব তলত, ঠিক আছে। তো এতিয়া চোৱা আমি এতিয়া যদি 9 যদি 18 কাটো দুইবাৰ, 9 দুগুণ 18, আৰু 9 54 কেবাৰ 6 বাৰ, তো 2 2 একবার, 2 6 কেবাৰ 3 বাৰ, ঠিক আছে। সো আমি কি পাইছো যে AD ইকুয়াল টু ওপৰত আছে 7.2 আৰু তলত আছে কিমান 3, গতিকে যে AD ইকুয়াল টু ওপৰত আছে 7.2 মানে এক ঘৰ আগত দশমিক, গতিকে এই দশমিকটো উঠিলে তলত কি আহি যাব এটা শূন্য আহি যাব। সো এতিয়া যদি আমি যদি 2 এৰে কাটো, 2 7ক 3 বাৰ, 2 3 গুণ 6, 1 উকলিব 12 হ'ব, 2 12ক 6 বাৰ, আৰু 2 30ক 15 বাৰ, ঠিক আছে। সো এতিয়া যদি আমি যদি 5 3 এ যদি একো কাটো, 3 3ক একবাৰ, 3 6ক দুইবাৰ, আৰু ইফালে 3 15ক 5 বাৰ, মানে কিমান আমি পালো যে 12/5। এতিয়া AD আমি কিমান পালো যে 12/5। এতিয়া 12ক আমি 5 এৰে হৰণ কৰিম, 5 এ 12ক কেবাৰ দুইবাৰ, 5 দুগুণ কিমান 10, ইফালে 2 আহি যাব, আৰু দশমিক শূন্য, 5 এ 20ক কেবাৰ 4 বাৰ, মানে 5 4 গুণ কিমান 20, মানে আমি এনসার কিমান পালো 2.4, অর্থাৎ AD ৰ মান আমি কিমান পালো 2.4 সেন্টিমিটার, আৰু এইটো হৈ যাব আমাৰ এনসার। আমি AD ৰ মান কিমান পালো, এই AD ৰ মান যে 2.4 সেন্টিমিটার, ঠিক আছে, আৰু এইটো হৈ যাব আমাৰ এনসার। তো এতিয়া 2 নম্বৰ কোৱেশ্চন চোৱা, আমাক কি কৈছে যে ত্ৰিভুজ PQR ৰ PQ আৰু PR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু, তলৰ প্ৰতিটো ক্ষেত্ৰতে EF প্যাৰেলাল QR হয়নে উল্লেখ কৰা। তো আমাক এটা এটাকে এই বস্তুখিনি কৰিম। তো আমি ফার্স্ট কি কৰিম, ত্রিভুজ PQR আঁকি লম। তো আমি নাম দিলো যে এইটো P, এইটো Q, আৰু এইটো R, PQR ত্রিভুজ। তাৰপিছত কৈছে PQ আৰু PR বাহুৰ ওপৰত, PQ বাহুৰ ওপৰত কি E, আৰু কৈছে E আৰু F, E আৰু F হৈছে PR বাহুৰ ওপৰত, গতিকে এইটোৰ নাম দিম আমি যে E, আৰু এইটোৰ নাম দিম F। গতিকে এই দুটা বাহু এতিয়া আমি কি কৰি দিম, সংযোগ কৰি দিম, ঠিক আছে। এই দুটা বাহু আমি এনেকে সংযোগ কৰি দিম, আৰু এইটো এনেকে দিবা যাতে কি তলত কি হয় QR ৰ সমান্তৰাল হয়, গতিকে এইটো হ'ব E, ঠিক আছে। যেহেতু আমাক ইয়াতে কৈছে চোৱা যে EF প্যাৰেলাল QR, EF প্যাৰেলাল কি QR। তো আমি এক নম্বৰটো কৰিম চোৱা, দিয়া আছে ত্রিভুজ PQR ৰ, ত্রিভুজ PQR ৰ EF প্যাৰেলাল QR, ঠিক আছে। তো আৰু মানখিনি কি দিয়া আছে চোৱা যে PE, PE কিমান দিয়া আছে 3.9 সেন্টিমিটার, তাৰপিছত EQ কিমান দিয়া আছে 3 সেন্টিমিটার, তাৰপিছত PF দিয়া আছে, PF দিয়া আছে 3.6 সেন্টিমিটার, মানে চোৱা PE অর্থাৎ এইখিনি অংশ কিমান দিয়া আছে 3.9, EQ এইখিনি কিমান দিয়া আছে 3, তাৰপিছত PF এইখিনি কিমান 3.6, তাৰপিছত FR অর্থাৎ এইখিনি কিমান দিয়া আছে 2.4, যে FR কিমান 2.4 সেন্টিমিটার, এইখিনি আমাক দিয়া আছে। এতিয়া আমি কি কৰিম যে এই যেহেতু আমাক কৈছে EF প্যাৰেলাল QR, এতিয়া আমি ইয়াতে থেলছৰ উপপাদ্য মতে আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম, আৰু থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি চাম যে EF প্যাৰেলাল QR হয় নে নহয়, ঠিক আছে। সো এতিয়া চোৱা যে যেহেতু আমাক কৈছে যে এই বাহুটো এই বাহুৰ সমান্তৰাল, গতিকে আমি থেলছৰ উপপাদ্য মতে কি পাম যে PQ, চোৱা যে এতেকে PE বাই EQ ইকুয়াল টু PF বাই FR, ঠিক আছে। তেতিয়া আমি এইখিনিত কি কৰিম, মানখিনি বহুৱাই দিম। তো চোৱা PE ৰ মান কিমান 3.9 ডিভাইড বাই EQ ৰ মান কিমান 3 ইকুয়াল টু PF ৰ মান কিমান 3.6, FR ৰ মান কিমান 2.4। তো এতিয়া চোৱাচোন সমান হয় নে নহয়, যদি সমান হয় তেতিয়া আমি বুজি পাম যে কি হ'ব, যদি সমান হৈ যায় তেতিয়া আমি বুজি পাম যে এইটো থেলছৰ উপপাদ্য মতে, অৰ্থাৎ EQ প্যাৰেলাল QR হ'ব। তো এতিয়া চোৱাচোন যে দুইফালে কিমান হয় চাবা, ইফালে যদি মই যদি কি কৰো যে 3.9, মই যদি দশমিকটো যদি উঠাই দিওঁ তলত কি আহি যাব শূন্য এটা আহি যাব, ঠিক একেদৰে ইয়াতো কি কৰিম, দুয়োটাৰ আগত যেহেতু কি আছে দশমিক আছে এক ঘৰ আগত, গতিকে দুয়োটাৰ দশমিক উঠি গৈ কি হ'ব
36 হৈ যাব আৰু তলত কি হৈ যাব 24 এটা চোন ইফালে কাটাচোন 3 যদি কাটো 3 3 একবাৰ 3 9 তিনিবাৰ 3 30ক কেবাৰ 10 বাৰ মানে ইফালে কিমান পাইছো যে 13/10 আৰু ইফালে কিমান পাইছো চোৱাচোন 9 যদি কাটো তো 3 যদি কাটো 3 3 একবাৰ 3 6 দুইবাৰ ঠিক আছে তাৰপিছত 3 24ক কেবাৰ 8 বাৰ তাৰপিছত চোৱা 2 12ক 6 বাৰ 2 8ক 4 বাৰ 2 6ক 3 বাৰ 2 4ক 2 বাৰ মানে কিমান 3/2 পাইছো আৰু ইফালে কিমান পাইছো 13/10 মানে দুইটা সেম হৈছে নেকি একে হোৱা নাই সেইটো কাৰণে আমি কি ক'ব পাৰো যে PE চোৱা সেইটো কাৰণে আমি ক'ব পাৰো PE/EQ not equal to PF/FR PF/FR ঠিক আছে মানে কি ইকুৱেল চিন নহয় এটাকে আমি ক'ব পাৰো এটাকে ত্ৰিভুজ PQR ত্ৰিভুজ PQR PQ আৰু PR বাহু PQ আৰু PR বাহু দুটাক EF এ একে অনুপাতত কি কৰে ভাগ নকৰে একে অনুপাতত ভাগ নকৰে ঠিক আছে এইটো হল একেবাৰে সহজ নিয়মত নহলে তুমি এইটো এক্সট্ৰাকে লৈ এনেকে মান বহুৱাই দেৰি হৈ যাব সেইটো কাৰণে মই একেবাৰতে তোমালোকক এনেদৰে কৰাই দিলো যাতে তোমালোকে অংকটো একেবাৰে সহজ নিয়মত বুজি যোৱা সো আমাৰ এক নম্বৰটো কি হৈ গ'ল ইয়াতে যে মিলা নাই গতিকে প্ৰতিটো ক্ষেত্ৰতে EF প্যাৰেলাল QR প্ৰথমটোৰ ক্ষেত্ৰত কি নহয় এটা আমি নেক্সট 2 নম্বৰটোৰ কাৰণে কৰিম চোৱা তো 2 নম্বৰটোৰ ক্ষেত্ৰত কি আছে চোৱাচোন আমাক কি দিয়া আছে আমাক কৈছে 2 নম্বৰটোৰ ক্ষেত্ৰতো একেটা ত্ৰিভুজেই জাস্ট খালি মানখিনি বহুৱাই দিছে এতিয়া চোৱা যে EF প্যাৰেলাল QR হা মানে কি হল PQ বাহুৰ মধ্যবিন্দু কি এটা বিন্দু ধৰিছে E এটা যিকোনো বিন্দু ধৰিছে E আৰু এফালে ধৰিছে PR ৰ F এতিয়া থেলছৰ উপপাদ্য মতে ইয়াতো ব্যৱহাৰ কৰিম তো আমাক যিখিনি দিয়া আছে চোৱা যে 2 ৰ 2 কৰি আছো আমাক আমি যে ত্ৰিভুজ PQR ৰ যিখিনি মান দিয়া আছে আমাক এইখিনি মান দিয়া আছে যে PE 4 cm এইখিনি আমি অলৰেডি লিখিলো তো এতিয়া আমাক যেহেতু ইয়াতে দাবী কৰিছে যে এই EF প্যাৰেলাল QR এটা আমি চাম হয় না নহয় বস্তুটো গতিকে থেলছৰ উপপাদ্য মতে কি হ'ব যে PE/QR ইকুৱেল টু PF/FR সো এতিয়া চোৱাচোন যে PE ৰ মান কিমান ইয়াতে 4 দিছে আৰু QR ৰ মান কিমান দিছে তো PE/PE ইয়াতে QR নহয় QE হ'ব মানে এই বস্তু এনেকে হ'ব ন PE/EQ গতিকে PE/EQ EQ ৰ মান ইয়াতে কিমান দিছে যে 4.5 ইকুৱেল টু PF মানে কিমান দিছে 8 আৰু FR কিমান দিছে 9 গতিকে চোৱা একে হয় নে নহয় ইয়াতে দশমিকটো ওপৰত উঠি গলে কি হ'ব 10 এটা শূন্য এটা পূৰণ হৈ যাব আৰু তলত কি হৈ যাব 45 ইকুৱেল টু কিমান 8/9 ওকে সো এতিয়া চোৱা এটা যদি 5 এৰে যদি কাটো 5 40ক কেবাৰ 8 বাৰ 5 8 40 আৰু 5 45ক কেবাৰ 9 বাৰ মানে চোৱা দুইটা একেটা হেৰিতে মিলি গৈছে মানে আমি কি ক'ব পাৰো যে থেলছৰ উপপাদ্য মতে এটো হ'ব এটাকে কি হ'ব যে PE/EQ ইকুৱেল টু PF/FR মানে PE/EQ ইকুৱেল টু PF/FR যদি হয় তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰো থেলছৰ উপপাদ্য উল্টাটো আমি কি ব্যৱহাৰ কৰো যে EF প্যাৰেলাল QR এটোৰ ক্ষেত্ৰত হয় ঠিক আছে সো এটাকে ত্ৰিভুজ PQ আৰু ত্ৰিভুজ PQ আৰু PQ আৰু PR বাহু দুটাক E আৰু F এ বাহু দুটাক EF এ একে অনুপাতত কি কৰে ভাগ কৰে এটাকে আমি ক'ব পাৰো যে এটাকে EF প্যাৰেলাল কি হ'ব EF প্যাৰেলাল QR গতিকে এইটো হৈ যাব আমাৰ 2 ৰ 2 নম্বৰৰ সলিউশন সো এতিয়া আমি নেক্সট 2 ৰ 3 নম্বৰটো কৰিম চোৱা 2 ৰ 3 নম্বৰটো অকমান মনোযোগ দিবা কাৰণ চোৱা ইয়াতে কি দিছে যে PQ আমাক ইয়াতে কিমান দিয়া আছে PQ ইকুৱেল টু 1.28 PQ মানে কোনখিনি এই গোটেইখিনি আমাক কিমান দিয়া আছে 1.28 সেন্টিমিটাৰ ঠিক আছে তাৰ পিছত চোৱা PR মানে এই গোটেইখিনি আমাক কিমান দিয়া আছে 2.56 তাৰপিছত PE এতিয়া চোৱা এইখিনি আকৌ এক্সট্ৰাকে কিমান দিয়া আছে যে 0.18 আকৌ PF মানে এইখিনি আকৌ এক্সট্ৰাকে কিমান দিয়া আছে 0.36
এতিয়া যেহেতু আমাক এইটো প্ৰমাণ কৰিব দিছে যে এইটো হয় নে নহয়, মানে EF প্যাৰেলাল QR হয় নে নহয়, এইটো কৰিব হলে আমি কি কৰিব লাগিব যে PE বাই EQ আৰু ইফালে PF বাই FR এনেকে কৰিব লাগিব। এতিয়া চোৱাচোন আমাক কোনখিনি বস্তুৰ প্ৰয়োজন হ'ব ভালকে চাবা। আমি ইফালে সাইডত কৰিলো, আমি এটোহে প্ৰমাণ কৰিম যে PE বাই EQ ইকুৱেল টু মানে PE বাই EQ ইকুৱেল টু PF বাই FR। আমি এটো প্ৰমাণ কৰিব গৈ আছো হয় নহয়, পুৰা মনোযোগেৰে চাবা নহলে কবা আকৌ যে বুজি নাপালা। এই আমি এটো কৰিম। এতিয়া চোৱাচোন আমাক কি বস্তুৰ প্ৰয়োজন হ'ব যে PE মানে PE ৰ মান আমাক দিয়া আছে। আচ্ছা তাৰপিছত EQ, এতিয়া চোন EQ ৰ মান আমাৰ ইয়াতে দৰকাৰ হ'ব হয় নহয়, গতিকে EQ ৰ মানটো কেনেকে উলিয়াম কোৱাচোন। মানে চোৱা এই গোটেইখিনি PQ মানে এই গোটেইখিনি আমাক কিমান দিয়া আছে 1.28। এতিয়া আমি এইখিনি অংক উলিয়াব পাৰিম নে নাই, মানে এইখিনি দিয়া আছে গতিকে গোটেইখিনিৰ পৰা এইখিনি যদি মাইনাস কৰি দিওঁ এইটো পাই যাম অট'মেটিক। মানে চোৱা মই কি কৈ আছো যে ইফালে চোৱা PQ, এই PQ বাহুটো ভালকে চাবা, এই PQ বাহুটো দুটা খণ্ডত খণ্ডিত, এটা হল PE প্লাস আৰু এটা হল EQ আৰু এটা কি EQ। বুজি পাইছা নাই, অৰ্থাৎ চব PQ ৰ মান গোটেইখিনি কিমান দিয়া আছে 1.28 ইকুৱেল টু PE ৰ মান কিমান দিয়া আছে 0.18 প্লাস কি হ'ব EQ, কাৰণ EQ ৰ মান আমি ওলাই আছো, এইখিনিৰ মান আমি ওলাই আছো, মনোযোগ দিবা। অৰ্থাৎ 1.28 ইফালে প্লাসৰ 0.18 ইফালে কি হ'ব মাইনাসৰ 0.18 ইকুৱেল টু কি হ'ব EQ। ওকে, তো সো এটোৰ পৰা এটো মাইনাস কৰা যে 1.28 ৰ পৰা 0.18 মাইনাস কৰা, যে 8 ৰ পৰা 8 গলে 0, 2 ৰ পৰা 1 গলে 1 আৰু ইফালে 1, গতিকে কিমান হ'ব 1.10 ইকুৱেল টু কি হ'ব EQ। মানে আমি এই EQ অৰ্থাৎ এইখিনি অংকৰ মান কিমান পালো 1.1, কাৰণ দশমিকৰ পিছত শূন্যৰ একো ভ্যালু নাই। ওকে, তো তাৰ পিছত চোৱা মানে আমি এইখিনি খণ্ড পালো, এতিয়া আমি EQ ৰ মানটো আমি আৰামসে বহাই দিব পাৰিম। তাৰ পিছত চোৱা PF বাই FR মানে FR ৰ প্ৰয়োজন হ'ব, গতিকে আমি FR কেনেকে পাম যে এই গোটেইখিনি চোৱা PR ইকুৱেল টু PR মানে এই বাহুটো গোটেইখিনিটো আমি কেনেকে পাম যে PF প্লাস FR। আমি এই দুটা মানে এই বাহুটো এই দুটা খণ্ডত আমি পাব পাৰো। সো এতিয়া PR ৰ মান কিমান 2.56, কিমান যে 2.56 ইকুৱেল টু PF ৰ মান কিমান দিয়া আছে যে 0.36, গতিকে এটা 0.36 পাতা প্লাস কি হ'ব FR। তো এতিয়া চোৱাচোন যে 2.56 ইফালৰ প্লাসৰ 0.36 ইফালে কি হ'ব মাইনাসৰ 0.36 ইকুৱেল টু কিমান হ'ব FR। অৰ্থাৎ আমি FR ৰ মানটো কেনেকে পাম চোৱা যে 2.56 ৰ পৰা 0.36 টো মাইনাস কৰা, 6 ৰ পৰা 6 গলে 0, 5 ৰ পৰা 3 গলে 2 আৰু ইফালে 2, মানে কিমান হ'ব 2.2 ইকুৱেল টু FR। মানে আমি এই FR অৰ্থাৎ এই খণ্ডটো কিমান পাইছো যে 2.2, ঠিক আছে 2.2 পালো। সো এতিয়া আমি কি কৰিম চোৱা, আমি যেহেতু গোটেইখিনি মান পাই গলো, এতিয়া আমি এইটোত বহুৱাই দিম, এইটোত বহুৱাই এতিয়া চাম চোৱা যিহেতু এতিয়া PE বাই EQ হেলছৰ উপপাদ্য মতে ইকুৱেল টু PF বাই FR, PF বাই FR। তো চোৱাচোন যে PE ৰ মান কিমান দিয়া আছিল, এইটো চোৱা কুৱেশ্যনটোতে দিয়া আছে যে PE ৰ মান 0.18, গতিকে PE ৰ ঠাইত 0.18 বহুৱাই দিম, যে 0.18 বাই EQ ৰ মান কিমান পাইছো যে 1.1 হয় নহয়, গতিকে 1.1 ইকুৱেল টু PF ৰ মান কিমান দিয়া আছে চোৱাচোন যে 0.36, এইটো চোৱা 0.36, গতিকে PF ৰ ঠাইত কি বহুৱাই দিম 0.36। তাৰপিছত FR ৰ মান আমি এইমাত্ৰ কিমান ওলাইছো এইটো চোৱা যে FR ৰ মান পাইছো 2.2, গতিকে ইয়াতে কিমান বহুৱাই দিম যে 2.2 বহুৱাই দিম, ঠিক আছে। তো এতিয়া চোৱা দশমিক উঠাই দিম আমি, দশমিক যদি উঠাই দিওঁ ইফালে কি হ'ব যে 2 ঘৰ আগত দশমিক আছে, গতিকে কি হ'ব ইফালে 18 আৰু তলত কিমান আছে 1.1, ভালকে চাবা মানে তলত এটা তলৰ যদি এটা দশমিক উঠাই দিওঁ ওপৰত কি হৈ যাব এটা 10 পূৰণ হৈ যাব, আৰু ওপৰত দুটা দশমিক উঠাই দিলে তলত কিমান আহি যাব দুটা শূন্য, অৰ্থাৎ 100 আহি যাব। তাৰপিছত একেদৰে ইয়াতে চোৱাচোন যে 0.36 মানে যদি মই 36 যদি লিখো তেতিয়াহ'লে তলৰ যিটো 2.2 আছিল 2.2 অৰ্থাৎ দশমিক উঠি গৈ ওপৰত 10 হ'ব, আৰু ওপৰত দশমিকৰ পিছত 2 ঘৰ আছে মানে তলত কিমান হ'ব 100 এৰে পূৰণ হ'ব, ঠিক আছে। সো এতিয়া এইটো শূন্য কটা যাব, এইটো শূন্যত কটা যাব, মানে কিমান থাকিব ওপৰত 18 আৰু তলত কিমান হ'ব যে 11 পূৰণ 10 কিমান হ'ব, সো 11 পূৰণ 10, 0 গুণ 0 0 গুণ 0 1 গুণ 1 1 গুণ 1 মানে 110, কিমান হ'ব 110 ইকুৱেল টু ওপৰত কিমান হ'ব 36 × 1 36, তাৰপিছত তলত কিমান হ'ব 22 × 10 22 × 10 কিমান হ'ব 2 গুণ 0 0 0 2 গুণ 0 2 1 গুণ 2 2 1 গুণ 2, মানে কিমান হ'ব 220, ঠিক আছে। সো এতিয়া চোৱা এইফালে যদি মই কি কৰো যে
মই যদি 2 যদি কাটি দিওঁ 2 3 একবাৰ 1 উকলিব 16 হ'ব 2 16 8 বাৰ আকৌ ইফালে 2 কাটি আছো 2 2 একবাৰ 2 2 একবাৰ আৰু লগত শূন্য চোৱাচোন দুইটা মিলি গৈছে মানে ইফালেও 18/110 110 ইফালেও 18/110 মানে আমি কি যেটো আমি কৰিব লৈছিলো চোৱা যে PE/EQ = PF/FR কি হৈছে এতে সমান হৈছে গতিকে এই ক্ষেত্ৰত তুমি ইয়াতে তলত কৈ দিব পাৰা যেতেকে লিখি দিবা যে এতেকে ত্ৰিভুজ PQR আৰু PR বাহু দুটাক কোনটোৱে যে EF হয় না EF একে অনুপাতত ভাগ কৰে একে অনুপাতত কি কৰে ভাগ কৰে গতিকে আমি কি ক'ব পাৰো যে EF গতিকে আমি ক'ব পাৰো EF প্যাৰেলাল QR আমি ক'ব পাৰো যে EF প্যাৰেলাল QR গতিকে আমাৰ 2 নম্বৰটো হৈ গ'ল এটো হ'ব সলিউশন ঠিক আছে বুজি পাইছা তো এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চনটো আমি 3 নম্বৰ কোৱেশ্চনটো কৰিম 3 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা আমাক কৈছে যে চিত্ৰ 2.0 অৰ্থাৎ এটোত LM প্যাৰেলাল CB অৰ্থাৎ এই LM যেটো বাহু আছে এই বাহুটো এই CB বা BC বাহুটোৰ কি সমান্তৰাল তাৰপিছত কৈছে LN অৰ্থাৎ এই বাহুটো এই CD বাহুটোৰ কি সমান্তৰাল বুলি কৈছে যদি সমান্তৰাল হয় তেন্তে আমাক কি কৈছে যে AM/MB অৰ্থাৎ AM/MB = AN/AD এটা আমি প্ৰমাণ কৰি দেখাব লাগে মানে আমাক প্ৰমাণ কৰিব লাগে AM/AB = AN/AD এটা আমি প্ৰমাণ কৰিব লাগে তো চোৱা ইয়াতে দুটা কন্ডিশনত তোমালোকে অংকটো কৰিব লাগিব প্ৰথমতে চোৱাচোন আমাক কৈছে যে LM প্যাৰেলাল BC অৰ্থাৎ এই বাহুটোৰ ক্ষেত্ৰত আমি কি কৰিম এই ত্ৰিভুজটো লম ওপৰৰ ত্ৰিভুজটো লম লৈ কিনে কি কৰিম থেলছৰ উপপাদ্য মতে আমি হেতু কৰিম নেক্সট আমি কি কৰিম আকৌ এটো ত্ৰিভুজ লম লৈ কিনে কি কৰিম এই LM প্যাৰেলাল যেহেতু CD আছে গতিকে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি LN প্যাৰেলাল CD লম লৈ আকৌ এটো থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি কি কৰিম এনেকে ভাগ বতৰা কৰিম ঠিক আছে তো আমাক যিখিনি দিয়া আছে আমি ফাৰ্স্ট সেইখিনি লিখো চোৱা যে দিয়া আছে LM প্যাৰেলাল CB আৰু কি দিয়া আছে LN আৰু LN প্যাৰেলাল CD ঠিক আছে আমি কি প্ৰমাণ কৰিব লাগে চোৱা যে প্ৰমাণ কৰিব লাগে যে AM/AB = AN/AD এটা আমি প্ৰমাণ কৰি দেখাব লাগে তো চোৱা এটো চিত্ৰ মই তোমালোকক এনেকে লৈ গৈ থাকিম কাৰণ তোমালোকৰ চিত্ৰটো এনেকে লৈ গলে লগত তোমালোকৰ সুবিধা হ'ব ঠিক আছে তো চোৱা প্ৰমাণ কেনেকে কৰিম চোৱা যেহেতু আমাক প্ৰথমতে কৈছে যে LM প্যাৰেলাল CB গতিকে চোৱাচোন যে LM প্যাৰেলাল CB ৰ ক্ষেত্ৰত মই কি কৰিম এই ত্ৰিভুজটো লম তলৰ ত্ৰিভুজটো তোমালোকে এনেদৰে পাহৰি যোৱা এনেকে ঢাকি দিয়া অৰ্থাৎ তলৰ ত্ৰিভুজটো এতিয়াৰ কাৰণে তোমালোকে পাহৰি যোৱা পাহৰি গৈ কি থাকিব আমাক কৈছে অকল যে LM প্যাৰেলাল BC LM প্যাৰেলাল BC ৰ ক্ষেত্ৰত যদি আমি এইটো ত্ৰিভুজ যদি লওঁ গতিকে কি হ'ব AM/MB = AL/LC হ'ব হয় নাই থেলছৰ উপপাদ্য মতে গতিকে এতে লিখা যায় প্ৰমাণ প্ৰথমটোৰ ক্ষেত্ৰত যে যেহেতু LM প্যাৰেলাল কি LM প্যাৰেলাল BC গতিকে যেহেতু এটোৰ ক্ষেত্ৰত সমান্তৰাল বুলি কৈছে গতিকে আমি কি ক'ব পাৰো যে AM/MB = কি হ'ব AM/MB = AL/LC এইটো আমি ক'ব পাৰো কি মতে যে থেলছৰ উপপাদ্য মতে কি মতে থেলছৰ উপপাদ্য মতে এটা আমি দিতাম 1 নম্বৰ বুলি ঠিক আছে তো ঠিক একেদৰে আমাক আকৌ 2 নম্বৰটো কৈছে যে LN প্যাৰেলাল CD যে এই LN প্যাৰেলাল CD এতিয়া আমি এইটো ত্ৰিভুজ লম যেহেতু এইটো কৈছে এইটো সমান্তৰাল গতিকে আমি এইটো ত্ৰিভুজ লম লৈ কিনে আমি কি কৰিম থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম থেলছৰ উপপাদ্য মতে কি হ'ব AL/LC = AN/ND ঠিক আছে তো আমি 2 নম্বৰটো আমি কৰিম 2 নম্বৰটো কি দিয়া আছে LN প্যাৰেলাল CD আকৌ LN প্যাৰেলাল CD গতিকে LN প্যাৰেলাল CD ৰ ক্ষেত্ৰত কি হ'ব AN বা AL/LC = AN/ND ঠিক আছে তো এটা আমি দিতাম 2 নম্বৰ সমীকৰণ বুলি আৰু এটো কি থেলছৰ উপপাদ্য মতে হৈছে ঠিক আছে সো এতিয়া আমাক যেটো প্ৰমাণ কৰিব আছে আমি এটো ইয়াতে পাতি লছো আমাক প্ৰমাণ কৰিব লাগে AM/AB = AN/AD এটা আমি প্ৰমাণ কৰিব লাগে গতিকে এটো ইয়াতে লিখি লৈছো এতিয়া চোৱা এতিয়া আমি কি কৰিম সমীকৰণ 1 আৰু 2 সমীকৰণ 1 আৰু 2 আনিম সো এটো আমি চিত্ৰটো এনেকে লগত লৈ যাম যাতে তোমালোকৰ সুবিধা হয় ঠিক আছে তো এতে লিখিবা
এতিয়া আমি সমীকৰণ 1 আৰু 2 ৰ পৰা কি পাইছো যে সমীকৰণ 1 আৰু 2 ৰ পৰা আমি পাও কি পাও চোৱাচোন যে ইয়াতে আছে চোৱা am/mb = al/lc ইয়াতে আছে চোৱা al/lc = n/nd মানে কি হ'ব এই al/lc দুটা কি হ'ব কেনসেল হ'ব কেনসেল হৈ কি থাকিব am/mb = n/nd থাকিব গতিকে আমি ইয়াতে পাতিম যে am/mb = an/nd ঠিক আছে এইখিনিলৈকে বুজি পাইছা সো তাৰ পিছত নেক্সট চোৱা এতিয়া কি হ'ব এতিয়া আমি কি কৰিম এই দুটাৰ লগত কি কৰি দিম দুটা কি কৰিম প্ৰথমে উলটাই দিম ঠিক আছে উলটাই দিম চাবা উলটাই দিলে কি হ'ব এই mb টো ওপৰত যাবগে আৰু am টো তলত আহি যাব ইকুৱেল টু এটো উলটাই দিয়া যে ওপৰত যাব nd আৰু তলত আহিব কি am কি কৰিছো উলটাই দি যে উলটাই দি নেক্সট আমি কি কৰিম এই দুটাৰ লগত কি কৰিম 1 এটা যোগ কৰিম যে mb/am = nd/an যেহেতু আমাক প্ৰমাণ কৰিব লাগে এইটো সো চাবা এনেকে প্ৰমাণ হ'ব আচ্ছা এইটো 1 যোগ কৰা আৰু ইয়াতো +1 যোগ কৰা যে দুইফালে 1 যোগ কৰি তো এতিয়া চোৱাচোন যে ইয়াতে 1 আছে আৰু ইয়াতে am আছে লখাও কিমান হ'ব am ক একবাৰ 1 * mb প্লাস am একত am বাৰ am * 1 am হ'ব ঠিক একেদৰে এইটো কৰাচোন যে an হ'ব লখাগু an ত একবাৰ 1 * nd প্লাস an 1 ত an বাৰ an * 1 কি হ'ব an হ'ব হল তো এতিয়া চোৱাচোন যে তলত আছে am ওপৰত আছে mb + am চোৱা এই mb + am আকৌ চোৱা mb + am অৰ্থাৎ mb + am দুইটা মিলি কি হ'ব ab হ'ব গতিকে আমি ক'ব পাৰো ab ঠিক আছে সো ইকুৱেল টু আকৌ এইটো an এনেকে পাতি দিয়া আকৌ চোৱা আমাক কৈছে ইয়াতে nd মানে nd + nd + an দুইটা মিলি কি পাম ad পাম গতিকে কি হ'ব ইয়াতে ad ঠিক আছে এতিয়া চোৱা আমাক প্ৰমাণ কৰিব কি দিছিলে যে am/ab মানে এইটো চব উল্টা হৈ আছে ab/am আছে ইকুৱেল টু ad/an আৰু প্ৰমাণ কৰিব দিছিল কি an/ad আমি উল্টাই দিলে হৈ যাব আমাৰ বস্তুটো গতিকে ইয়াতে উল্টাই দিয়া যে ওপৰত যাবগৈ am আৰু তলত আহি যাব ab ইকুৱেল টু ওপৰত যাবগৈ an আৰু তলত আহি যাব কি ad এটা দিবা যে উল্টাই দি গতিকে চোৱা আমাক যেটো প্ৰমাণ কৰিব দিছিল সেইটো প্ৰমাণ হৈ গ'ল চাইছা না আমাক এইটো প্ৰমাণ কৰিব দিছিল গতিকে আমি এইটো পাই গলো হয়নে গতিকে প্ৰমাণিত হ'ল আৰু এইটো হৈ যাব আমাৰ কি সলিউশন ঠিক আছে তেতিয়া আমি নেক্সটটো কৰো চোৱা তেতিয়া 4 নম্বৰ কোৱেশ্চন চোৱা আমাক কি কৈছে যে চিত্ৰ 6.21 ত DE parallel AC অৰ্থাৎ চোৱা এই DE টো এই AC ৰ সমান্তৰাল বুলি কৈছে তাৰ পিছত কি কৈছে যে DF parallel AE অৰ্থাৎ এইটোৰ আকৌ সমান্তৰাল বুলি কৈছে এতিয়া আমাক প্ৰমাণ কৰিব লাগে যে BF ভালকে চাবা আমাক প্ৰমাণ কৰিব লাগে BF/FE = BE/EC আমি এটো প্ৰমাণ কৰি দেখাব লাগে তো ফার্স্ট কি কৰিম এইটো লম আমি ফার্স্ট কি কৰিম DE parallel AC টো লম চোৱা তো দিয়া আছে DE parallel AC আৰু কি দিয়া আছে DF parallel AE এই দুটা বস্তু আমাক দিয়া আছে ঠিক আছে সো এতিয়া চোৱা প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে যে BF/FE = BE/EC এটা আমি প্ৰমাণ কৰি দেখাব লাগে তো চোৱা ফার্স্ট আমি কি কৰিম যে এই DE parallel AC যেটো আছে অৰ্থাৎ DF parallel চোৱা ভালকে যে DE parallel AC বুলি আমাক দিয়া আছে গতিকে আমি কি কৰিম এইটো আৰু এইটোৰ ক্ষেত্ৰত আমি ডাঙৰ টি বস্তু লম চোৱাচোন যে ডাঙৰ টি বস্তুৰ এইটো আছে A এইটো আছে C এইটো আছে B গতিকে এইটোৰ ক্ষেত্ৰত আমাক কৈছে যে DE parallel AC গতিকে সেই ক্ষেত্ৰত আমি কি কৰিম টেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম যে AD/DB = BE/EC ঠিক আছে গতিকে আমি ফার্স্ট কৰিম যে প্ৰমাণ যেহেতু DE parallel AC যেহেতু DE parallel কি মই চিত্ৰটো এনেকে লৈ লৈছো যাতে তোমালোকৰ সুবিধা হয় যে DE parallel AC গতিকে আমি এই ক্ষেত্ৰত টেলছৰ উপপাদ্য ব্যৱহাৰ কৰাচোন ইয়াতে চোৱা যে AD/DB = BE/EC ইকুৱেল টু কি হ'ব BE/EC হ'ব কিয় হ'ব কাৰণ টেলছৰ উপপাদ্য মতে টেলছৰ উপপাদ্য
এইটো হ'ব 1 নম্বৰ সমীকৰণ ঠিক আছে আকৌ কি দিছে চোৱাচোন যে DF সমান্তৰাল AE এতিয়া নেক্সটটো চোৱা আমাক কৈছে যে DF সমান্তৰাল AE অৰ্থাৎ এইটোৰ ক্ষেত্ৰত আমি কি কৰিম এই সৰু ত্ৰিভুজটো ল'ম চোৱা যে 90 ডিগ্ৰী কোণ থকা এই সৰু ত্ৰিভুজটো ল'ম আৰু এই সৰু ত্ৰিভুজটোৰ কৈছে AE সমান্তৰাল কি DF ঠিক আছে গতিকে আমি এই ত্ৰিভুজটো ল'ম এই ত্ৰিভুজটো লৈ DF সমান্তৰাল AE বুলি কৈ আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম যে AD by DA equal to AF by FE ঠিক আছে গতিকে এই ক্ষেত্ৰত আমি কি কৰিম এইটোৰ এই সৰু ত্ৰিভুজৰ ক্ষেত্ৰত থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম আমাক কি দিয়া আছে 2 নম্বৰ যে DF সমান্তৰাল AE আকৌ DF সমান্তৰাল AE গতিকে কি হ'ব AD by আচ্ছা এইটো কি আছিল B আছিল এইটো B আছিল গতিকে AD by DB ইকুয়াল টু কি হ'ব BF by so যে BF by ইকুয়াল টু BF by কি হ'ব FE ঠিক আছে কিয় কাৰণ থেলছৰ উপপাদ্য মতে কি হ'ব থেলছৰ উপপাদ্য আৰু এইটো হ'ব তোমাৰ 2 নম্বৰ সমীকৰণ বুলি ঠিক আছে তো এতিয়া 1 আৰু 2 সমীকৰণৰ পৰা আমি কি পাওঁ চোৱা যে সমীকৰণ 1 আৰু 2 ৰ পৰা আমি পাওঁ আমাক কি প্ৰমাণ কৰিব দিছিল যে BF by FE চোৱা আমাক প্ৰমাণ কৰিব দিছিল BF by FE equal to BE by EC অর্থাৎ এতিয়া আমি সমীকরণ 1 আৰু 2 ৰ পৰা কি পাম চোৱাচোন ইয়াতে দিয়া আছে সমীকরণ 1 ত AD by DB আকৌ ইয়াতে কি দিয়া আছে AD by DB মানে এই দুইটা ক্যান্সেল যাব সমীকরণ 1 আৰু 2 ৰ পৰা আৰু বাকি থাকিব কি যে BE by EC by BF by FE গতিকে BE by EC equal to BF by FE তো সো আমাক যেটো প্ৰমাণ কৰিব দিছিল হেতু ওলাই গল ইফালে সব BF by FE ইফালে আছে আৰু ইফালে BE by EC মানে একেটা কথাই হয় নহয় গতিকে এতেকে BF by FE equal to BE by EC প্রমাণিত হল অকন প্র্যাকটিস কৰিবা আৰু একদম ইজি তোমালোকে একো টেনশন কৰিব দৰকাৰ নাই আৰু এনেকে পাতি লবা কাৰণ একেবাৰে সহজ নিয়মত মই তোমালোকক অংকখিনি কৰাই দিছো ঠিক আছে তো আমাৰ এতিয়া 4 নম্বৰ সলিউশন হৈ গল তাৰপিছত মই তোমালোকক অনুশীলনী 6.2 কোৱেশ্চন নং 1 ৰ পৰা 4 লৈকে অংকখিনি কৰালো ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক ৰৈ যোৱা যে কোৱেশ্চন নং 5 ৰ পৰা যিমানখিনি আছে অংকখিনি কৰিম একেবাৰে সহজ নিয়মত কৰাম গতিকে তোমালোকে কি কৰিবা ভিডিওটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেল সাবস্ক্ৰাইব কৰি লবা কাৰণ সাবস্ক্ৰাইব কৰিলে নেক্সট ভিডিও তোমাৰ ওচৰত গৈ পাব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবা গতিকে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ আৰু নেক্সট ভিডিও তোমালোকে ভিডিও ডেসক্ৰিপশন বা প্লেলিষ্ট চেক কৰিবা ক্লাস 10 নিউ মেথছ বুক বুলি আছে তাতে প্লেলিষ্টত পাই যাবা